মণিগণ যত আখি লেখ কৃষ্ণ সঙ্গে হেই সুন্দর দেবে সবা কোঁৱৰ পিলাম রঙ্গে আমলখী আদি নানা ফলনিরমল অমৃত সদৃশ সাদ সুবাসিত কস্তুরী কুথিত গন্ধ মৃত্তিকা পবিত্র তুলসী কুসুম কুসম্বুজ বিচিত্র শ্বেত বিৰিণাৰ মূল মৃণাল খেলুক অপয়াসে পাইল যত পবিত্ৰ বস্তুক এই সব সম্ভাৰমি লাইছো তদেৱে কৃষ্ণই আদি ঋষিক কুশিলা শুদ্ধভাৱে জীবন ভোজনে ক্ষুদ্ৰ গুণ বৃদ্ধি সেহি অন্ন কৃষ্ণ প্ৰভু জলা বিধি সন্মানীয় ব্যক্তিসকল, পূজনীয় গুৰুসকল, ইয়াৰ পদত লিখিছে যে ভগৱন্ত পুৰুষক যিজন ভক্তই কিবা নিবেদন কৰিব, এই নিবেদন কৰাৰ যিটো ব্যৱস্থা ইয়াতে লিখিছে যে শতগুণে কৃষ্ণ আদি ঋষিক পুজিলা শুদ্ধভাৱে আপোনালোকে পাতিহাঁহ কেইটামানত ধান পাতিহাঁহ কেইটামানত ধান কেইটামান দি চাবচোন, তেওঁলোকে পানীখিনিৰ পৰা ধানটো গ্ৰহণ কৰে, পানীখিনি কিন্তু গ্ৰহণ নকৰে। সেইকাৰণে ইয়াত এটা শব্দ সংযোজন কৰিছে যে জীৱনে ভোজনে শতগুণে হোৱে বৃদ্ধি সেহি অন্য কৃষ্ণ ভঞ্জলা তথাবিধি, যে শতগুণ ব্যৱস্থাৰে ভগৱন্ত পুৰুষক যদি দিয়া যায় ঈশ্বৰে সমস্ত দ্ৰব্য গ্ৰহণ কৰিব। আপোনাৰ মোৰ দিবলৈ একোৱেই নাই, চবটো ঈশ্বৰৰ উপকৰণৰ পৰা সৃষ্টি হোৱাহে আমি ঈশ্বৰৰ ওচৰত দি আছো। আপুনি কি দিব? পৃথিৱী গ্ৰহটোৰ পৰা সৃষ্টি হৈ থকা ভূতমানকেইটা ঈশ্বৰক দিছো। পৃথিৱী কোনে সৃষ্টি কৰিলে? ঈশ্বৰে সৃষ্টি কৰিছে। সেইকাৰণে তৃতীয় স্কন্ধ ভাগৱতত ভগৱান কপিল মাতৃ দেৱহতীয়ে কৈছিল, মোৰ আজ্ঞা নহলে এটা গছৰ পাতো নসৰে বুলি কৈছে। সেইকাৰণে যিমানবিলাক দ্ৰব্য আছে সকলো ঈশ্বৰে স্বজন কৰা দ্ৰব্যকেই আমি প্ৰভুক কৈ দিছো। প্ৰভুক দিয়াৰ পিছতো আমি বিভিন্ন সন্মান বিচাৰি ফুৰিছো, মই দিছো কৰি ফুৰিছো, কিন্তু আপুনি দিয়াৰ একোৱেই নাই। সেইকাৰণে গোপীসকলে কৈছিল, অগোপী কি বুজা
গোপীসকলে কৈছিল, প্ৰভু তোমাকচোন দিবলৈ একোৱেই নাই, এই বাৰী ঢাপৰ কলটোকো তুমিয়ে সৃষ্টি কৰিছা, যিমান পৃথিৱীত দ্ৰব্য আছে তুমিয়ে সৃষ্টি কৰিছা, আমাৰো দিবলৈচোন একোৱেই নাই। সেইকাৰণে যি দিছোঁ প্ৰভু তুমি তাতেই সন্তোষ হোৱা। আমাৰ মানে ভাগৱত এখন পাতিছিলোঁ, কেতিয়াবা দুখতে ক'ব লগা হয়। ভাগৱতখনৰ লিভলেটত তেওঁ অন্য কথাত এসাঁজ দান কৰিছিল, লিভলেটখনত তেওঁৰ নামটো প্ৰিণ্টেডে মিছ কৰিলে। তাৰ কাৰণে সম্পাদকক যিমান গালি মাৰিছে, যিজন সম্পাদকে ভাগৱত হ'বৰ কাৰণে এমাহৰ পৰা কষ্ট কৰি আছে, এজনে 10,000 টকা দি এদিন এসাঁজ খোৱা বুলি দিছিল, এই ব্যক্তিজনৰ নামটো লিভলেটত নোলোৱাৰ কাৰণে তেওঁ সম্পাদকক হুষ্টি বুলি গালি মাৰিছে। আমি কি ভক্তি কৰিছোঁ? ভক্তিৰ এক্টিংহে কৰিছোঁ, কিন্তু ভক্তি কৰিব পৰা নাই। সেইদিনা বৰদোৱাৰ থানত যোৱা বছৰ ডিচেম্বৰ মাহত এজন ব্যক্তিয়ে 4 তোলা সোণ প্ৰদান কৰি থৈ গ'ল। সোণ কিতলাৰ নাম চাম একো দিয়া নোহোৱাৰ কাৰণে মিডিয়াই প্ৰকাশ কৰিছিল, কোনোবাই দিলে নেকি, কোনোবাই ডকাইতে এৰি থৈ গ'ল নেকি, সমালোচনা হৈছিল। তেতিয়া মোৰ লগৰ বন্ধু কেইজনমানক কৈছিলোঁ, যিজন নিৰ্গুণ ভক্তি কৰিছে, এই ব্যক্তিজনে নামঘৰত দান দিয়া ফেনখনতো তেওঁ বাচকৰ নাম লিখি নিদিয়ে, সেইটো শতগুণী দান। আৰু আমি যেতিয়া সেই কৃপালু বাগজনৰ ঘৰত জিৰণি লৈ আছিলোঁ, আমাৰ মৰিগাঁৱৰ বিশ্ব পাটৰ দেৱী ইয়াত এটা ব্যাখ্যা কৰিছে। মই শুনি আছিলোঁ তাতে, যদিও কথা পাতি আছোঁ কাণখন এইফালে আছিলে, তেওঁৰ প্ৰায় মই বহাৰ 1 ঘণ্টামানৰ আগত 3:30 বজাত এটা ব্যাখ্যা কৰিছে। যদি ভগৱানক দান দিছা, সোঁহাতে দান যদি দিছা, বাওঁহাতে গম পাব নালাগিব, আৰু যদি বাওঁহাতে দান দিছা, সোঁহাতে গম পাব নালাগিব। যেতিয়া শালগুটিয়ে আহিল, গেটৰ মুখতে কৈছে, শালগুটি কথা এটা শুনিছেনে? বোলে জানো, এই নামঘৰ ফুটাটো মই দান দিয়া বুলি কৈছে। ঈশ্বৰে কৈছে, তালা ভাল ন, এতিয়া যদি তয়ে দান দিয়া তেতিয়াহ'লে মোক দিলি কি? সেইকাৰণে এটা হৈছে স্বাৰ্থবাদী, এটা হৈছে নিস্বাৰ্থবাদী। সেইকাৰণে কৈছে, গড ইজ অলমাইটি, ভগৱান সৰ্বশক্তিমান, তুমি ভগৱানৰ বাহিৰে তোমাৰ দিয়াৰ অধিকাৰ নাই। সেইকাৰণে গীতাত কৈছে, সদৃশং শাস্তা প্ৰকৃতি জ্ঞান মানৱী প্ৰকৃতি জান্তি ভূতানি নিগ্ৰহং কিং কৰিষ্যতি। ইন্দ্ৰিয় নিদয় আছে ৰাগম দেশম ব্যৱস্থিত। তোমাৰ ইন্দ্ৰিয়কেইটাৰ কাৰণে, ইন্দ্ৰিয়ৰ শক্তিৰ কাৰণে মোৰ ঘৰ, মোৰ তিৰোতা, মোৰ ল'ৰা ছোৱালী বুলি কৈ আছা। ইন্দ্ৰিয় নিদয় আছ, ইন্দ্ৰিয় যেতিয়া নিদ্ৰা যাব, ৰাগ দেশ যেতিয়া অভিমান শেষ হৈ যাব, তুমি যেতিয়া পৰধৰ্মত এদিন নৰকনিকাৰক ভণ্ডন কৰিব লাগিব। সেইকাৰণে আপুনি আৰু মই যিটো বাহাদুৰি কৰি আছিলোঁ, সেই বাহাদুৰিটো 50 বছৰৰ পিছত নাইকিয়া হৈ গ'ল। সেইকাৰণে আপোনালোকে এইফালে যেতিয়া আহিছোঁ, ৰাস্তাটোত ডাঙৰ ডাঙৰ স্পীড ব্ৰেকাৰ, আপোনালোকৰ ডিচিয়ে অনুমতি দিছে স্পীড ব্ৰেকাৰ ডাঙৰ ডাঙৰকৈ দিবৰ কাৰণে। তাৰ কাৰণে ঠিকাদাৰ এটা স্পীড ব্ৰেকাৰ লগাই থৈ দিছে, ডাঙৰ ডাঙৰকৈ দিছে। কিয় দিছে বাৰু? যে স্পীডত অহা গাড়ীখন সেইখিনিত ব্ৰেক মাৰি দিলে, শিৱ মন্দিৰটোৰ গুৰিত এটা স্পীড ব্ৰেকাৰ আছে ডাঙৰকৈ, এক্সিডেণ্টৰ ভয় নাই। আমাৰ মাথাৰ পৰা এই পদলৈকে অৰ্জুনক কৈছে, দেহৰ ৰথ ঘোঁৰা মন, তোমাৰ দেহটো এখন গাড়ী, তোমাৰ দেহটো 6টা স্পীড ব্ৰেকাৰ মই লগাই থৈছোঁ। এটা হৈছে বাক্যৰ বেগ, কথা ক'ব জানিলা বুলি মানুহক ডাঙৰ ডাঙৰ কথা নকবা। এটা হৈছে মনৰ বেগ, তেজৰ শক্তি, তেজৰ শক্তি দুৰন্ত থাকিল বুলি বেয়া কাম নকৰিবা। এটা হৈছে ক্ৰোধ নকৰিবা, মহাত্মা গান্ধীয়ে কৈছিল, খং নকৰিবা, কেতিয়াবা নিজৰেই সৰ্বনাশ হ'ব। এই কথাবিলাক আকাশৰ মেঘে ভাবিছিল, মই চন্দ্ৰৰ পোহৰ নাইকিয়া কৰি দিব পাৰোঁ, কিন্তু চন্দ্ৰই হাঁহি হাঁহি কৈছিল, হে মেঘ, মোৰ পাৱাৰ তুমি ঢাকি ৰাখিব নোৱাৰিবা। যিজন সত্যবাদী লোক,
তেওঁৰ শক্তি কোনো ঢাকি ৰাখিব নোৱাৰে। মহামানৱ মহাত্মা গান্ধী সত্যবাদী হাজাৰ ব্ৰিটিছ সেনা ভাৰত এৰি গুচি যাব লগা হ'ল। তেওঁৰ মূল মন্ত্ৰ হিংসাই পৰম ধৰ্ম। সেইকাৰণে লক্ষ্মণৰ চৌধুৰীদেৱে তৃতীয় শ্ৰেণীৰ কুঁহিপাঠ, আগতে আমি কুঁহিপাঠ পঢ়িছিলোঁ 86 মানত। কুঁহিপাঠত লক্ষ্মণৰ চৌধুৰীয়ে প্ৰথম কবিতাটো লিখিছে। লক্ষ্মণৰ চৌধুৰীয়ে কৈছিল, মই যদি গান্ধীজীৰ দৰে হ'ব পাৰিলোহেঁতেন, মই গান্ধীজীৰ দৰে হ'ম, সদায় সত্য পথত ৰম, অহিংসা মতেৰে জগত এৰিম, মই সত্য কথাহে কওঁ। আজি সেই লক্ষ্মণৰ চৌধুৰী পুত্ৰ অমৰ চৌধুৰীয়ে সেইদিনাখনৰ পুত্ৰৰ সেই কথাখিনি সাৰাংশ লিখিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য হ'ল এতিয়া অমৰ চৌধুৰী। সেইকাৰণে আমি ভগৱানক দিছোঁ, দি পেলাই আমি নিজৰ নাম বিচাৰি ফুৰোঁ, মোৰ নামটো ওলাওঁ, কিন্তু তেনেকৈ নকৰিবৰ কাৰণে আজি আমাক ইয়াত সুন্দৰকৈ সিদ্ধান্ত দিছে। যিজন মাধৱ পুৰুষে এখন ঘোষা লিখি থৈ গ'ল, সেইজন মাধৱ পুৰুষে শেষত কৈছে, শ্ৰীমতে ভগৱতী কৰিব মই একোৱেই নাজানো প্ৰভু তোমাৰ কথা। আমি দুটামান ভাগৱতৰ কথা ক'বলৈ পাই যিডাল গৰ্ব আৰু অহংকাৰ কৰি ফুৰিছোঁ, এই অহংকাৰে এদিন নৰকৰ যন্ত্ৰণা ভোগ কৰিব লাগিব। সেইকাৰণে যেন আমি সদায় উচ্চ গছৰ পৰা নিজ গছলৈ ৰূপান্তৰ ঘটি ভগৱন্ত পুৰুষক যেন সদায় সেৱা পূজাৰ মানস কৰাৰ ব্যৱস্থা কৰিছোঁ। এহি মতে সবাকে শিলাপি বৰ দণ্ডপতে পৰি ভগৱন্ত পুৰুষক কৈছে, হে প্ৰভু, যাৰ গৃহত আহি উপস্থিত হৈ আছে, এনেহেন প্ৰভুক কৈছে, হে প্ৰভু, যে মনত তৰ্ক দিব্য পৰম বিস্ময়, মই বিস্ময় মানিছোঁ প্ৰভু। অন্ধৰূপে গৃহে কৰি আছোঁ দুৰাশয়। সুতদেৱ ব্ৰাহ্মণে কৈছে, মই দুৰাশয়। যাৰ ঘৰত ঈশ্বৰ আহি উপস্থিত হ'ল, এইজন ব্যক্তিয়ে ঈশ্বৰৰ আগত কৈছে দুৰাশয়। কিন্তু আপুনি মই বা কি কৰিছোঁ, কিবা অহংকাৰ কৰিছোঁ। সেইকাৰণে আমি যেন সদায়, মই প্ৰথমতেই কৈছোঁ, যেন আমি সদায় নম্ৰ, সহিষ্ণু, দয়াবাদৰ যেন পাত্ৰ হওঁ। এই কথাখিনিকে কৈ আমাৰ সন্মানীয় গুৰুজনে অনুৰোধ কৰিছে, তেওঁ আমাৰ আসনত উপবিষ্ট হ'বৰ কাৰণে আমি তেখেতক
অনুৰোধ কৰিছোঁ। আমি অকণমান বিশ্ৰাম কৰোঁ, তাৰপিছত আকৌ আলোচনা কৰোঁ। পরম ব্রহ্ম কৃষ্ণ যেবে মহামুনিগণ তাহম্বর সঙ্গ মোর ভতিল কমন কৃষ্ণর মূর্তির ঘর ইতু মুনিশয় এখম্বার পদরেণু সর্বতীর্থ হেন মুনি গণ সমে প্রভু চক্রপাণী কিনু ভাগ্য মূর ঘরে আছিল আপুনি এহি শুনি সুত দেব পরম বিস্মিত পুত্র ভার্যা বন্ধু মিত্র সমে আনন্দিত কৃষ্ণর সমীপে যাই নমস্কার করি চরণ পঙ্কজ দুই কুলে তুলি ধরি অরমে লাখে লাখে মর্দন রন্ধ্র মধুর বসনে প্রেমে বুলিলা বিনয় হে প্রভু কি বলিব সংশয় বসন আজিকে তোমাক আমি পালো জিকালে আপুনি সজি সমস্ত জগত সাক্ষী রূপে তুমি প্রবেশিলা সমস্ত অরাম তথ্য নি তোমাক পাই তেজিলো ভকতি তোমার কি পায় আজি দেখিলো সম্প্রতি স্বরূপত সৃষ্টি তব নঘতে প্রবেশ মায়া দেখে দেখি প্রভু অশেষ বিশেষ স্বপ্নত পুরুষে যেন বুদ্ধি সমগুণে আপোনাক নানা বিধ দেখে নানা স্থানে জাগিলে জানে কিছু নুহি